মই চৰাইদেউ মৈদামৰ দিশলৈ আহিছোঁ। কেইটামান টাইমলাইন আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। ভাৰত চৰকাৰৰ যেতিয়া যিকোনো হেৰিটেজ প্ৰটেকশ্যন বা হেৰিটেজক ৱৰ্ল্ড হেৰিটেজ বুলি আখ্যা দিয়া বা দিবৰ কাৰণে চেষ্টা কৰা হয়, তেতিয়া প্ৰথম হয় যে ষ্টেটে ৰিকমেণ্ডেশ্যন কৰিব লাগে আৰু ডচিয়াৰ পঠিয়াব লাগে। ডচিয়াৰ আৰু ৰিকমেণ্ডেশ্যন। প্ৰথমবাৰৰ বাবে অসম চৰকাৰে 2019-20 যিখন আমাৰ বাজেট আছিল, 2019-20 বাজেটত আমি চৰাইদেউ মৈদামক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজলৈকে ৰূপান্তৰ কৰিবৰ বাবে আমি অসম চৰকাৰৰ বাজেটত 25 কোটি টকাৰ আবণ্টন কৰোঁ। কেশৱ মহন্ত ডাঙৰীয়া তেতিয়া মন্ত্ৰী আছিলে আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ। তাৰপিছত 2023 চনৰ 24 জানুৱাৰীত 24 জানুৱাৰীত অসম চৰকাৰ আৰু আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ কলাবৰেশ্যন কৰি আমি ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰক 24 জানুৱাৰী 2023ত আমি যিখন ডচিয়াৰ, সেই ডচিয়াৰখন আমি প্ৰেৰণ কৰোঁ। ভাৰত চৰকাৰে এটা বছৰত এটা মাত্ৰ হেৰিটেজ ৰিকমেণ্ড কৰিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2023 চনত তেওঁলোকে প্ৰথম অসমৰ এই হেৰিটেজ প্ৰপাৰ্টিটোক বা ঐতিহ্য ক্ষেত্ৰখনক ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে আগবঢ়াই দিয়ে। আৰু আজি মই বিশ্বাস কৰোঁ যে আমাৰ এই ক্ষেত্ৰত অসমে এটা সুন্দৰ খবৰ শুনিবলৈ পাব আৰু আমি এই সুন্দৰ দিনটোত অসমৰ জনসাধাৰণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু এই গোটেই প্ৰচেছৰ লগত জড়িত সকলোকে আমি ধন্যবাদ আৰু অভিনন্দন জনাম।